আৰু মৰিগাঁৱত ওলাইছে এবাৰ বাংলাদেশী শিক্ষক আৰু বাংলাদেশী শিক্ষক ওলাইছে মৰিগাঁৱত আৰু এবাৰ শিক্ষকে নথি পত্ৰ দেখুৱাই কৈছে মই বাংলাদেশী নহয় আৰু বাংলাদেশী ঘোষিত হোৱাৰ পাছতে দুজনকৈ শিক্ষকক ইতিমধ্যে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। মুহূৰ্তত আমি সবিশেষ তথ্য লৈ আহিছো। আৰু মৰিগাঁৱত ওলাইছে এবাৰ বাংলাদেশী শিক্ষক আৰু শিক্ষকে নথি পত্ৰ দেখুৱাই কৈছে মই বাংলাদেশী নহয় আৰু দুজনকৈ শিক্ষকক আচলতে বাংলাদেশী ঘোষিত হোৱাৰ পাছতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। আৰু দুই শিক্ষক খাইৰুল ইছলাম আৰু লগতে আব্দুল ৰছিদ বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু খাইৰুল ইছলাম আৰু আব্দুল ৰছিদক বাংলাদেশী হিচাপে ঘোষিত কৰা হৈছে আৰু তাৰ পাছতে এই দুই শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। আৰু লগতে নথি পত্ৰ দেখুৱাই দুই শিক্ষকে কৈছে যে মই বাংলাদেশী নহয়, মোৰ দেউতাৰ জন্ম হৈছিল 1957 চনত আৰু তেতিয়াৰ পৰা আচলতে মই ইয়াতে আছো আৰু এইদৰে এতিয়া কোৱা কৈছে শিক্ষকে আৰু লগতে কৈছে মই বাংলাদেশী নহয়। নথি পত্ৰ দেখুৱাই এইদৰে ক'বলগীয়া কৈছে শিক্ষকে বিদেশী ঘোষিত হোৱাৰ পাছতে এইদৰে শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিছে বুলি জানিব পৰা গৈছে। আৰু দুই শিক্ষক ক্ৰমে খাইৰুল ইছলাম আৰু আব্দুল ৰছিদ বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল খাইৰুল ইছলামক 1997 চনত আচলতে খাইৰুলৰ বিৰুদ্ধে সংযুক্ত বিদেশী বুলি গোচৰ ৰুজু হৈছিল আৰু 2015 চনৰ 20 ফেব্ৰুৱাৰীত ন্যায়াধিকৰণে আচলতে বিদেশী বুলি ঘোষণা কৰিছিল খাইৰুল ইছলামক আৰু তাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল খাইৰুল ইছলাম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মৰিগাঁও 3 নম্বৰ বিদেশী ন্যায়াধিকৰণে ৰায় বাহাল ৰাখিছিল আৰু তাৰ পাছতে তাৰ পাছৰ পৰ্যায়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও উচ্চতম ন্যায়ালয়ে বিচাৰাধীন হৈ আছে আৰু জানিব পৰা মতে খাইৰুল ইছলামে আচলতে এনআৰচি প্ৰস্তুতৰ কামত নিয়োজিত হৈ আছিল আৰু সেইগৰাকী খাইৰুল ইছলামকে সম্প্ৰতি বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছে আৰু বিদেশী বুলি ঘোষণা কৰাৰ পাছতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। আৰু মৰিগাঁৱৰ ঠেংখালী খণ্ডাপুখুৰী এল পি স্কুলৰ শিক্ষক বুলি ইতিমধ্যে জানিব পৰা গৈছে। খাইৰুল ইছলাম মৰিগাঁও ঠেংখালী খণ্ডাপুখুৰী এল পি স্কুলৰ শিক্ষক আছিল আৰু সেই শিক্ষকক ইতিমধ্যে বিদেশী ঘোষিত হোৱাৰ পাছতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আনহাতে মৰিগাঁও জিলাত শিক্ষকৰ ৰূপত এইদৰে বাংলাদেশী ওলাইছে আৰু লগতে আনজন হৈছে আব্দুল ৰছিদ আৰু আব্দুল ৰছিদো ইতিমধ্যে লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মৰিগাঁৱত এইদৰে বাংলাদেশী শিক্ষক ওলাইছে আৰু তাৰ পাছতে বাংলাদেশী অৰ্থাৎ বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষিত কৰাৰ পাছতে শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে আৰু নথি পত্ৰ উলিয়াই এতিয়া শিক্ষকে ক'বলগীয়া হৈছে মই বাংলাদেশী নহয়। এই মুহূৰ্তত ভাইচ আহি পৰিছে, আমি দৰ্শকলৈ আগবঢ়াইছোঁ। খাইৰুল ইছলাম, মই এজন শিক্ষক। অসমৰ জনগণে অসম চৰকাৰে ভালকৈ বুজি পায় যে মই যে বিদেশী নহয়, মই ভাষা ধুনীয়াকৈ ক'ব পাৰিছোঁ। মোৰ প্ৰমাণ পত্ৰখিনি যাতে খুব সম্পূৰ্ণকৈ আপোনালোকৰ জৰিয়তে যাতে গোটেই অসমবাসীয়ে গম পায়, মই এইখিনি অনুৰোধ কৰিছোঁ। আৰু মোৰ দেউতা জালুকুটি হাই ছেকেণ্ডেৰীত পঢ়িছিলে। মোৰ দেউতাৰ হাই ছেকেণ্ডেৰী পঢ়া অৱস্থা এইটো মোৰ মানে দেউতাৰ জালুকুটি হাই ছেকেণ্ডেৰীত পঢ়া ক্লাছ 7ৰ চাৰ্টিফিকেট। আৰু দেউতা পঢ়িছিলে, দেউতাৰ তেতিয়া বয়স আছিলে 31/12/1957 চন। মোৰ স্কুল হৈছে ঠেংখালী খণ্ডাপুখুৰী এল পি স্কুল। মোক বিদেশী ন্যায়াধিকৰণে মোক বিদেশী ঘোষণা কৰিছে, কিন্তু মই ক'ব পাৰোঁ যে মই বিদেশী নহয়। মোৰ যথেষ্ট কাগজ পত্ৰ আছে, মোৰ দেউতা মৃত নুৰুল ইছলাম নুৰ ইছলাম। মোৰ দেউতাৰ নাম দুটা হৈছে, তাৰমানে কি মাটিৰ কাগজত আছে নুৰ ইছলাম আৰু স্কুলৰ আমাৰ কাগজ পত্ৰত আছে নুৰুল ইছলাম। ডিফাৰেঞ্চ মই এইটোৱে পাইছোঁ, মোৰ দেউতাৰ নুৰ আৰু নুৰুল ইছলাম পিতা এজনেই। আৰু মোৰ দেউতা জালুকুটি হাই ছেকেণ্ডেৰীত পঢ়িছিলে। মোৰ দেউতাৰ হাই ছেকেণ্ডেৰী পঢ়া অৱস্থা এইটো মোৰ মানে দেউতাৰ জালুকুটি হাই ছেকেণ্ডেৰীত পঢ়া ক্লাছ 7ৰ চাৰ্টিফিকেট। আৰু দেউতা পঢ়িছিলে, দেউতাৰ তেতিয়া বয়স আছিলে 31/12/1957 চন। দেউতাৰ হৈছে মেলৰ লাইচেঞ্চ নুৰ ইছলাম মেলৰ লাইচেঞ্চ, এইটো হৈছে 1957 চনৰ মেলৰ লাইচেঞ্চ। তাৰপিছত মোৰ এখন হৈছে নিযুক্তি পত্ৰ। 1996 চনত মই চাকৰিত লাভ কৰিছিলোঁ। এইখন হৈছে আপোনাৰ সুপ্ৰিম কোৰ্টত যে আমাৰ যে ষ্টে অৰ্ডাৰ হৈছে, এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। তাৰপিছত এখন হৈছে বন্দুকৰ লাইচেঞ্চ মোৰ বৰ্তাৰ নামত 1900
56 চনৰ বন্দুকৰ লাইচেন্স, এখন বন্দুকৰ লাইচেন্স। আৰু এইখন হৈছে মোৰ মাৰ এই হেৰি স্কুল চাৰ্টিফিকেট, নগাঁও মিছন হাই স্কুল। মোৰ মা তেতিয়া 6/3/1956 চনত ক্লাছ কেজিত পঢ়িছিল নগাঁও। মোৰ মাৰ বয়স তেতিয়া 17/3/1950। এখন হৈছে হেৰি ভোটাৰ লিষ্ট 1956 চন। ভোটাৰ লিষ্ট বহুত আছে আৰু আছে, কিন্তু এখন হৈছে 1956 চনৰ ভোটাৰ লিষ্ট। মোৰ বৰ্তাৰ নামত আছে, মোৰ দেউতাৰ নামত আছে। তাৰ পিছতো দেখা গৈছে আপুনি তাৰ পিছতো মোক বিদেশী হেৰি কৰিছে, ঘোষণা কৰিছে। তেতিয়া এতিয়া মানে হেৰি লোক আদালত এখন বহক, লোক আদালত এখন বহক। মই অনুৰোধ কৰিছোঁ লোক আদালত এখন বহক, মোৰ কাগজ পত্ৰখিনি চাওক, কোনে ন্যায় পায়, কাৰ অন্যায় হৈছে, কোনে অন্যায় কৰিছে আপোনালোকে গম পাব। আৰু এই আপোনালোকৰ জৰিয়তে মই মিডিয়াক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে খুব ধুনীয়াকৈ মোৰ কথাখিনি হেৰি কৰিছে, মই ভাল পাইছোঁ। আৰু মানে মই যে বিদেশী নহয়, আপোনালোকৰ জৰিয়তে যাতে অসমৰ জনগণে, অসম চৰকাৰে ভালকৈ বুজি পায় যে মই যে বিদেশী নহয়, মই ভাষা ধুনীয়াকৈ ক'ব পাৰিছোঁ। মোৰ হেৰি প্ৰমাণ পত্ৰখিনি যাতে খুব সম্পূৰ্ণকৈ আপোনালোকৰ জৰিয়তে যাতে গোটেই অসমবাসীয়ে গম পায়, মই এইখিনি অনুৰোধ কৰিছোঁ। এই সম্পৰ্কে আমি যিটো জানো, এই সম্পৰ্কে সঁচা কথা আমি ক'ব লাগিব। সি এই সৰুমাৰী গাঁৱৰ বাসিন্দা, উলুবাৰী গাঁও আৰু সৰুমাৰী গাঁও ওচৰা ওচৰি। সি সৰুমাৰী গাঁৱত থাকি লিখা-পঢ়া কৰিলে। সৰুমাৰী LP স্কুলৰ পৰা, প্ৰাথমিক বিদ্যালয়ৰ পৰা সি LP স্কুল পাছ কৰিছে। দুলাগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা, হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে। তাৰপিছত নগাঁও IC পাছ কৰিলে, পিছত BSc পাছ কৰি পেলাই তাৰ আমাৰ এইখন বিদ্যালয়ত BSc পোষ্ট হৈছে, চাকৰি কৰি আছে। মাজতে এবাৰ শুনিছোঁ আমি যে তাৰ নামত কেছ, নাম ঠিকনাৰ খেলি মেলি। এই কেছত তাক মানে গভৰ্ণমেণ্টে উঠাই নিলে, তাক কেম্পত ৰাখিলে, 2 বছৰ ফাটি পেলাই আহিলে। আকৌ কালি ৰাতি আমি শুনা পাইছোঁ যে তাক বাংলাদেশী ঘোষণা কৰিলে। তেওঁলোকৰ পূৰ্বপুৰুষ সম্পৰ্কে কি ইয়াৰ মানুহ জীৱিত আছে। আব্দুল ৰছিদ বিচিৰ ডাঙৰ দাদাসকল যিসকল আছে, বংশৰ বুনিয়াদৰ সম্পূৰ্ণ মানুহ ইয়াত এতিয়ালৈকেও আছে। তেওঁলোকৰ নামত কোনো হেৰি নাই, লটিকুটি নাই। তেওঁ পূৰ্বেও জেল হাজতলৈ গৈছিলে, এবাৰ গৈছিলে, গভৰ্ণমেণ্টে নিছে। 3 বছৰ হয়তো গ'ল। আমি এইখিনি জানো। গতিকে এতিয়া আইন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।